4 বছৰীয়া কণমানিক দলবদ্ধৰ ধৰ্ষণ। বন্ধ কোঠাত সুমুৱাই লৈ প্ৰাসৱিক অত্যাচাৰ। এইখন অসমতে সংঘটিত হৈছে এটা অতি জঘন্য কাণ্ড। 4 বছৰীয়াৰ এগৰাকী কণমানিকো এৰি নিদিলে এইকেইটা পাখণ্ডই। অতি ঘৃণনীয় আৰু অতি লজ্জাজনক ঘটনাৰ। গম পাব সৰু এটা ৰুমত ইমানগাল ল'ৰা তাতে আছে আৰু ওচৰৰ মানুহক যেতিয়া সুধিলোঁ ছোৱালীজনীয়ে আপোনালোকে কি গম নাপায় নেকি এইবোৰ? তেতিয়া ওচৰৰ ছোৱালীজনীয়ে ক'লে যে ছোৱালীজনী স্কুলৰ পৰা আহি পাইছিলেহে। স্কুলৰ পৰা আহি পাই মাক বাপেকে কামলৈ যায় আৰু তাই তাত খেলি আছিলে। স্কুলৰ পৰা আহি মেলি খেলি আছিলে তো হয় তেতিয়া তাইক ভিতৰত ভৰাই লৈ গ'ল, ৰুমটোৰ ভিতৰত ভৰাই লৈ গ'ল। বাকীখিনিয়ে কোৱা মতে বাকীখিনি বোলে কাম কৰি আছিলে, ল'ৰা অকল তাত এটাই আছিলে বোলে ৰুমটোৰ ভিতৰত তাইক সোমাই পিনে দৰ্জা বন্ধ কৰি দিলে। বন্ধ কৰি মেলি তাই আধা ঘণ্টামান ক্ৰমেও আছে। তাৰপিছত যেতিয়া ওচৰৰ মানুহে চিঞৰিলে তেতিয়া দৰ্জাখন খুলি দিলে। মানৱ সমাজক লজ্জাজনিত কৰাৰ এটা অতি জঘন্য কাণ্ডৰ সংঘটিত হৈছে ডিব্ৰুগড়ত। ঘটনাৰ বিৱৰণ অনুসৰি এটা ৰুমৰ ভিতৰত প্ৰায় 14জনকৈ যুৱকে এগৰাকী 4 বছৰীয়া কণমানিৰ লগত অনৈতিক কাৰ্যত লিপ্ত হয়। এই ঘটনাৰ পাছতে চিঞৰ বাখৰ হয় আৰু কণমানিগৰাকীক ৰুমৰ পৰা উলিয়াই দিয়ে। ঘটনাৰ লগত জড়িত প্ৰত্যেকজন অভিযুক্তকে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। কিন্তু এতিয়া প্ৰশ্ন হয়, বৰ্তমান মানৱ সমাজ কোন দিশে গতি কৰিছে? এগৰাকী কণমানি 4 বছৰীয়াও সাৰি যাব পৰা নাই এনে কিছুমান লম্পটৰ পৰা। ব্যুৰ ৰিপৰ্ট, দৈনিক খবৰ।